হয় ৰাজীৱ, আপুনি যিটো কথা কৈছে এই কথাটোৰ যথেষ্ট থল আছে, কথাটো কোৱাৰ যথেষ্ট থল আছে। কাৰণ কালিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ যে 4খন ই ৰিক্সা, যি ই ৰিক্সা 4খন আচলতে হালাকুৰাৰ পৰা সাৰ ভৰ্তি কৰি আহিছিল, য'ত ছাগলীয়া হৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত প্ৰৱেশৰ চেষ্টা চলাইছিল। আৰু তেনে সময়তে এই ই ৰিক্সা 4খন ৰাইজে আটক কৰে আৰু আৰক্ষীক খবৰ দিয়ে আৰু বা এগ্ৰিকালচাৰ বিভাগক, যি কৃষি বিভাগক খবৰ দিয়া হয়। কিন্তু তাৰ ভিতৰতে দেখিবলৈ পোৱা গৈছে যে আমি এই ঠাইখন, মই যিখনত উপস্থিত আছোঁ, এইখন হ'ল অসম-বংগ সীমান্তৱৰ্তী অঞ্চল। আৰু আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব, ইয়াত এখন দলং দেখা গৈ আছে। সেই দলংখন পশ্চিমবংগৰ দলং। আচলতে এই দলংখনত যোৱাৰ লগে লগে সাৰখিনি পশ্চিমবংগত গুচি যায়। আৰু সেই যি সুবিধা গ্ৰহণ কৰি এই পথেৰে এইটো পশ্চিমবংগত প্ৰতিদিনে বহু সংখ্যক ই ৰিক্সাৰে সাৰ পশ্চিমবংগত প্ৰৱেশ কৰি আছে। আচলতে এইটো হ'ল এটা অতি গুৰুত্বপূৰ্ণ সময় কৃষকৰ বাবে, যিটো সময়ত ইয়াত মাকৈৰ খেতি কৰা হয়, আলুৰ খেতি কৰা হয় আৰু সাৰৰ অতি প্ৰয়োজন। কিন্তু অধিক মুনাফা লাভৰ বাবে কিন্তু যিসমূহ সাৰৰ ব্যৱসায়ী আছে, সাৰৰ দোকানদাৰ আছে, এইসকলে কিন্তু আচলতে পশ্চিমবংগত সাৰ প্ৰেৰণ কৰি আছে। আৰু যিসমূহ কৃষক ৰাইজ আছে, ৰাইজক কিন্তু আচলতে প্ৰয়োজনীয় সাৰখিনি দিব পৰা নাই। আৰু এই যি কৃষক ৰাইজে আমাক বহু সময়ত অভিযোগ উত্থাপন কৰে, আৰু এই অভিযোগৰ ভিত্তিত কালি ৰাইজে ইয়াত সাৰৰ ই ৰিক্সা জব্দ কৰাৰ পিছত ৰাতিৰ ভাগত আচলতে কৃষি বিভাগৰ যি কৃষি বিষয়াগৰাকী আহি উপস্থিত হৈছিল, কিন্তু অতি ৰহস্যজনকভাৱে এই সাৰৰ ই ৰিক্সা দুখন এৰি দিয়া হৈছিল। আচলতে কোৱা হৈছিল যে 3জন কৃষকে সাৰখিনি আনিছিল, যিটোৰ এজনৰ ভাগত আচলতে প্ৰায় 18 বস্তাকৈ সাৰ পৰে, যিটো কোনো প্ৰক্ৰিয়াই সম্ভৱ নহয়। আৰু ইয়াত ছাগলীয়াত বহু সংখ্যক সাৰৰ দোকান আছে, আৰু যি দোকানসমূহৰ পৰা কৃষকে সাৰ ল'লে 10 টকা বা 20 টকাত হৈ যাব। কিন্তু হালাগুৰাৰ পৰা এই সাৰখিনি আনিবলৈ হ'লে ভাড়াৰ বাবদে অকল প্ৰতিটো সাৰৰ বস্তাত 50 পৰা 60 টকা দিব লাগিব, যিটো কোনো প্ৰকাৰে সম্ভৱ নহয়। একাংশ ৰাইজ আমাৰ মাজত আছে, আমি এখেতসকলৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিম যে এইটো অতি গুৰুত্বপূৰ্ণ এটা পথ, যিটো পথেৰে পশ্চিমবংগত প্ৰতিদিনে সাৰ সোমায়, চোৰাং সাৰ সোমায়। কি ক'ব আপোনালোকে, কালিৰ দিনটোত কি হ'ল আৰু কি ক'ব ইয়াৰ বিষয়ে? ইয়াৰ লগত কৃষি বিভাগৰ কিবা সম্পৰ্ক আছে নেকি? আচলতে আমাৰ ৰাজ্য চৰকাৰে কৃষি ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিছে, কিন্তু ধুবুৰী জিলাত এই পৰিৱৰ্তনৰ একদম দেখা যোৱা নাই। তাৰ ভিতৰত বিশেষকৈ হালাকুৰা এডিঅ' অফিচৰ ফালৰ পৰা যিবিলাক মানে ৰাজ্যৰ কৃষকক সাৰবিলাক দিব লাগে, সেইবিলাক এডিঅ' জড়িত হৈ পেলাই, এডিঅ' অফিচৰ মানুহবিলাক জড়িত হৈ পেলাই সেইবিলাক কৃষকক যিবিলাক সাৰ দিব লাগে সেইবিলাক পূৰ্ণৰূপে তেখেতে বেংগলত বিক্ৰী কৰি আছে। কালিৰ দিনটোত 4খনকৈ ই ৰিক্সা ধৰা হ'ল আৰু এৰি দিয়া হ'ল, এইটো এটা ৰহস্য। কালি আচলতে 4খন ৰিক্সা ধৰা হ'ল, তাৰ পাছতে সেইটো পুলিচক হেণ্ড অভাৰ দিয়াৰ পাছতো পুলিচে কিহৰ কাৰণে ৰাতি এই ই ৰিক্সাবিলাক কিয় এৰিলে, সেইটো লৈ আমালোকে ভাবি আছোঁ যে হালাকুৰা এডিঅ' অফিচত কিবা কোনোবা জড়িত হৈ আছে। আপোনালোকে কিবা জিলা প্ৰশাসন বা কৃষি বিভাগৰ যিগৰাকী মন্ত্ৰী আছে কিবা আহ্বান জনাব নেকি? মই ৰাজ্য চৰকাৰৰ যে কৃষি আমাৰ মন্ত্ৰী মাননীয় অতুল বৰাক মই অনুৰোধ কৰিম যে ধুবুৰী জিলাত যিবিলাক কৃষকে যিবিলাক সামগ্ৰী ভালদৰে পাব লাগে সেইটো পোৱা নাই, সেইটো লৈ এটা তদন্ত দিব লাগে যে আচলতে কৃষকবিলাকে ৰাজ্য চৰকাৰে যিবিলাক বস্তু দি আছে সেইটো ভালদৰে পাই আছে কি পোৱা নাই।